নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ উলুবাৰীস্থিত এছটিএফৰ মুখ্য কাৰ্যালয়ত মাৰাথন জেৰা চলোৱা হৈছে দুই আইএছআইএছ সন্ত্ৰাসবাদীৰ ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল আইএছআইএছৰ ইণ্ডিয়া গোটৰ মুৰব্বী সহ দুই মোষ্ট ৱান্টেড সন্ত্ৰাসবাদী ধৃত আইএছআইএছৰ মুৰব্বী হৰিছ আজমল ফাৰুকি উৰফে হৰিছ ফাৰুকি ধৃত আন্ত সন্ত্ৰাসবাদী অনুৰাগ সিং উৰফে ৰেহান হৰিছৰ ঘৰ দেৰাদুনত আৰু অনুৰাগৰ ঘৰ হাৰিয়ানাৰ পানীপথত ধুবুৰীৰ ধৰমশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুই আইএছআইএছ সন্ত্ৰাসবাদী দুই সন্ত্ৰাসবাদীয়ে বাংলাদেশৰ পৰা ধুবুৰী সীমান্তৰে প্ৰৱেশ কৰিছিল অসমত দুই সন্ত্ৰাসবাদী ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল ধৃত অনুৰাগ সিঙৰ পত্নী বাংলাদেশী নাগৰিক দুই আইএছআইএছ নেতাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ এনআইএৰ মোষ্ট ৱান্টেডৰ তালিকাটো আছে দুই সন্ত্ৰাসবাদীৰ নাম এছটিএফৰ আইজিপি পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত চলিছিল অভিযান কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত চলিছিল এই অভিযান অসম আৰক্ষীয়ে এনআইএক সমজাবত দুই সন্ত্ৰাসবাদী অভিযানত সহযোগ কৰিছিল আন এগৰাকী আৰক্ষী বিষয়া কল্যাণ কুমাৰ পাঠকেও এনেদৰে বাংলাদেশৰ পৰা ধুবুৰীত আহি আত্মগোপন কৰিছিল ধুবুৰীত খোপনি পুতিছিল এই সন্ত্ৰাসবাদী দুটাই অসমত আইএছআইএছৰ কাৰ্যকলাপ বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল বিভিন্ন ধৰণৰ তথ্য এই মুহূৰ্তত লাভ কৰিব জেৰা চলোৱা হ'ব আৰু গুৰুত্বপূৰ্ণ খবৰ যে এনআইৰ হাতত গতাই দিয়া হ'ব এই দুই সন্ত্ৰাসবাদী এছটিএফৰ বিশেষ অভিযান এক সফল অভিযান বিশেষ সূত্ৰৰ পম খেদি অভিযান চলোৱা হৈছিল ধুবুৰীৰ ধৰমশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই দুই কুখ্যাত আইএছআইএছ সন্ত্ৰাসবাদী এনআইৰ মোষ্ট ৱান্টেডৰ তালিকাত থকা এই দুই সন্ত্ৰাসবাদীয়ে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু আইএছআইএছৰ কাৰ্যকলাপ এনেদৰে চলাই গৈছিল আৰু অসমতো আইএছআইএছৰ ঘাটি এনেদৰে বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰি ঘাটি পাতিছিল ধুবুৰীত অতিথি সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিৰিঞ্চি জেৰা চলাই থকা হৈছে কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে বহুখিনি খবৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে জেৰাৰ অন্তত হয়তো আৰু বহু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব এছটিএফে নিশ্চয় জয়ন্ত যে আচলতে চাওঁ অতি আচলতে এটা চাঞ্চল্যকৰ আচলতে খবৰ যে অসমত ধুবুৰী যি আন্তঃৰাষ্ট্ৰীয় সীমা আছে সেই সীমা পাৰ হ'ব খোজা অৱস্থাত আইচিছৰ ভাৰতৰ মুৰব্বী হৰিছ আৰু আনগৰাকী অনুৰাগ সিং যিহেতু এছটিএফৰ জালত পৰিছে আৰু তেওঁলোকক কালি পুৱাৰ ভাগৰ পৰা আচলতে জেৰা কৰি থকা হৈছিল আৰু জেৰাত আচলতে বহুকেইটা কথা ইতিমধ্যে পোহৰলৈ আহিছে প্ৰথম কথাটো হৈছে যে তেওঁলোকে বাংলাদেশৰ পৰা যিহেতু অসমত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু সেই সমগ্ৰ অঞ্চলটোত আচলতে তেওঁলোকৰ যি সংগঠন আইচিছৰ যি সংগঠন সেই সংগঠন চলাবৰ বাবে আচলতে ফাণ্ড তেওঁলোকে উঠাই আছিল পুঁজি সংগ্ৰহৰ কামত ব্যস্ত আছিল আৰু দেখা পোৱা গৈছে যে দ্বিতীয় তেওঁলোকে কামটো কৰি আছিল যে তেওঁলোকৰ সেই আইচিছৰ প্ৰতি একাংশ যুৱকক যাতে আকৰ্ষণ কৰিব পাৰে তাৰ বাবে তেওঁলোকে কাৰ্যকলাপ সেই অঞ্চলটোত কৰি আছিল আৰু তৃতীয়তে তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অসমৰ পৰা তেওঁলোকে যিহেতু আৰম্ভ কৰা এটা পণ লৈছিল যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেওঁলোকে কুটাঘাতমূলক কাৰ্যকলাপ কৰিবৰ বাবে তেওঁলোকে বহুতো আচলতে পৰিকল্পনা হাতত লৈছিল সেই সকলোখিনি পৰিকল্পনা তেওঁলোকে কাৰ্যকৰী কৰিবৰ বাবে আচলতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ যেতিয়া অসমত প্ৰৱেশ কৰিছিল ধুবুৰী ধৰ্মশালাত তেওঁলোকে এছটিএফৰ জালত পৰে আৰু জালত পৰাৰ পাছত এই সকলোখিনি তথ্য যেতিয়া পোহৰলৈ আহিছে এই কথাটো স্পষ্ট হৈছে তেওঁলোক যিহেতু মোষ্ট ৱান্টেড আছিল নিয়াৰ লগতে পুনেৰ যি এটিএছ আছে এটিএছৰো আচলতে তেওঁলোক মূৰৰ কামোৰণি আছিল সেই সময়ত গতিকে তেওঁলোকে পলায়ন কৰি পেলাই তেওঁলোকে বাংলাদেশত তেওঁলোকে ঘাটি স্থাপন কৰিছিল আৰু বাংলাদেশতে দীৰ্ঘদিন তেওঁলোকে তাত বাহৰ পাতি আছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক দায়িত্ব দিয়া হৈছিল যে বাংলাদেশৰ থাকি নহয় আচলতে অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত যাতে তেওঁলোকে আইচিছৰ বাবে তেওঁলোকৰ যি আচলতে প্ৰয়োজনীয় লাগে আচলতে তেওঁলোকক পুঁজি দৰকাৰ তেওঁলোকক সদস্য দৰকাৰ আৰু তেওঁলোকে যি ধৰণে আচলতে কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব পাৰে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকক আচলতে স্বাভাৱিকতে বিৰিঞ্চি এয়া অসমৰ নিৰাপত্তাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰা খবৰ এইখিনি মুহূৰ্তত অসমৰ নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰা এই খবৰ য'ত নেকি আইএছআইএছৰ ঘাটি এনেদৰে স্থাপন কৰা হৈছিল অসমত আৰু তাৰ সমান্তৰালকৈ বিৰিঞ্চি যদি চোৱা হয় বিগত সময়ছোৱাত জেহাদীৰ কেইবাটাও মডিউল অসমৰ পৰা উৎখাত কৰা হৈছিল আনচাৰুল্লাহ বাংলা টিমৰ পৰা আৰম্ভ কৰি আল কায়দাৰ বহু মডিউল জেহাদীৰ বহু মডিউল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উৎখাত কৰা হৈছিল গতিকে সেই সমূহৰ সৈতে এই আইএছআইএছৰ কিবা যোগসূত্ৰ থাকিব পাৰে
নিশ্চয় জয়ন্ত আচলতে সমগ্ৰ বিষয়টোক লৈ অসম চৰকাৰে অসমৰ যি অসম আৰক্ষীয়ে যথেষ্ট আচলতে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে সমান্তৰালভাৱে ATS লক্ষ্ণৌ NIA টীম আচলতে সকলোৱে সমগ্ৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে কিয়নো কিছুদিন পূৰ্বে বৰপেটা ধুবুৰী অঞ্চলৰ পৰা ABTৰ বহু সংখ্যক আচলতে সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰু সকলোখিনি আচলতে এনেধৰণৰ অসম বিৰোধী কাৰ্যকলাপ বা ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছিল আৰু সেই সকলোখিনি কথা যিহেতু NIA যি তদন্ত সেই তদন্তত পোহৰ লৈছে আৰু দ্বিতীয় কথাটো হৈছে সেই সমগ্ৰ যি তালিকা প্ৰস্তুত হৈছিল সেই সময়ত যে কোন কোন সেই ABTৰ লগত জড়িত সেই সকলোখিনি তালিকা গৈ পৰিছিল সেই ICCৰ এইসকল মুৰব্বীৰ হাতত আৰু সেই সমগ্ৰ বিষয়টোক লৈ যে যিহেতু ABTয়ে যিহেতু অসমত তেওঁলোকে যি ধৰণৰ এটা পৰিকল্পনা লৈ তেখেতসকলে শিপাইছিল সেই শিপা আচলতে পুলিতে আচলতে মোহাৰি পেলাইছিল অসম আৰক্ষী আৰু সেই সকলোখিনি যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ বাবে ICCয়ে সেইসকল যিসকল যুৱক আচলতে এনেধৰণে ভাৰত বিৰোধী কাৰ্যকলাপ বা অসম বিৰোধী কাৰ্যকলাপৰ লগত জড়িত হ'বলৈ তেওঁলোক সদায় উদ্বাল হৈ থাকে বা তেওঁলোকক যিহেতু বহুকেইটা মছজিদৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল সেই সময়ত বা মাদ্ৰাছাত তেওঁলোকে শিক্ষক হিচাপে থাকি এনেধৰণৰ কাম কৰি থকা হৈছিল গতিকে সেই সকলোখিনি যে মাদ্ৰাছাত কেনেধৰণে শিক্ষকৰ ওপৰত থাকি অসম বিৰোধী কাৰ্যকলাপ কৰি আছিল সেই সকলোখিনি নেটৱৰ্ক আচলতে মডিউলটো ICCৰ একাংশ নেতাই আচলতে বহু দিনৰ পৰা পৰ্যবেক্ষণ কৰি আছিল ISISৰ ইণ্ডিয়া গোটৰ মুৰব্বীয়ে ধুবুৰীৰ ধৰমশালাত বাহৰ পাতি আছিল আৰু ISISৰ কাৰ্যকলাপ খুপনি পুতাৰ বাবে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছিল আপুনি জনাইছে কুটাঘাটৰো আনকি পৰিকল্পনা গ্ৰহণ কৰিছিল এই গোটটোৱে এতিয়া ISISৰ ইণ্ডিয়া গোটৰ মুৰব্বী অসম পাইছেহি গতিকে এটা বৃহৎ নেক্সাছ ইয়াত জড়িত হৈ আছে হয়তো এই দুজনে নহয় আৰু বহু সদস্যই এতিয়া বাহৰ পাতি আছে অসমত ঘাটি পাতিছে খুপনি পুতিছে হয়তো তদন্তত সেই সমূহ সন্মুখলৈ আহিব বা বাকী সদস্যসকলো জালত পৰিব নিশ্চয় জয়ন্ত আচলতে দেখা পোৱা গৈছে কালি যেতিয়া পুৱতি নিশা সেই অপাৰেশ্যনটো চলাইছিল STFে এটা বৃহৎ দল লৈ সেই ধুবুৰী ধৰ্মশালা অঞ্চলত যিটো ঘৰত আচলতে দুই ICCৰ নেতা আচলতে তাত বাহৰ পাতি আছিল তাত এটা বৃহৎ আৰক্ষীৰ বাহিনী গৈ আচলতে তেওঁলোকক অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল সেই সময়ত আছে আৰক্ষী এটা কথা কৈছে যদি কিবা কাৰণত তেওঁলোক যদি আৰক্ষীৰ বেহু ফালি যদি পলাই গ'ল হয় নিশ্চয়কৈ তেওঁলোকক ধৰিবৰ কাৰণে যথেষ্ট কঠিন হ'ল আৰু দেখা পোৱা গৈছে যে সেই দুই নেতা ICCৰ দুই নেতা যেতিয়া সেই ধৰ্মশালা সেই বিশেষ ঘৰটোত বাহৰ পাতি আছিল সেই সময়ত স্থানীয় বহু লোকে কিন্তু তেওঁলোকক সহযোগ কৰিছিল গতিকে সেইসকলকো এই মুহূৰ্তত অসম আৰক্ষীয়ে নিৰীক্ষণত ৰাখিছে যে তেওঁলোক এনেধৰণৰ অসম বিৰোধী কাৰ্যকলাপ ICCক সহায় কৰা ধৰণৰ অপৰাধত জড়িত নেকি যদিহে তেওঁলোকৰ বিৰুদ্ধে সেই সকলোখিনি তথ্য প্ৰমাণ পায় কেৱল ICCৰ এই দুগৰাকী মুৰব্বীয়ে নহয় হয়তো সেই ধুবুৰী সেই অঞ্চলৰ পৰা হওক বা বৰপেটা সেই অঞ্চলৰ পৰা য'ত আচলতে এনেধৰণৰ অসম বিৰোধী কাৰ্যকলাপৰ লগত একাংশ যুৱক জড়িত হৈ থাকে বা লোক জড়িত হৈ থাকে গতিকে এইসকলৰ বিৰুদ্ধে তদন্তত আৰু বহুখিনি বিস্ফোৰক তথ্য প্ৰকাশ পাব কেৱল ধুবুৰীয়েই নে আন কোনো স্থানতো এনেদৰে ঘাটি স্থাপন কৰিছে ISISে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব ধন্যবাদ বিৰিঞ্চি এইখিনি মুহূৰ্তত এই তথ্য আগবঢ়ালে এনেদৰে ISISৰ ভাৰতৰ মুৰব্বী ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ হৈছে ধুবুৰীৰ পৰা জালত পেলোৱা হৈছে অনুৰাগ সিং উৰফে ৰেহান আৰু আনজন হৈছে মুৰব্বী দুয়োজনকে বৰ্তমান উলুবাৰীস্থিত STFৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে NIAৰ হাতত গতাই দিয়া হ'ব দুয়োকে লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় জিলাত তৎপৰ হৈছে ফ্লাইং স্কোৱাড ডিব্ৰুগড় জিলাৰ প্ৰান্তে প্ৰান্তে ফ্লাইং স্কোৱাডৰ অভিযান মৰাণ আৰু খোৱাঙত ফ্লাইং স্কোৱাডৰ অভিযানত নগদ ধন জব্দ কৰা হৈছে তালাচীত ফ্লাইং স্কোৱাডে জব্দ কৰিলে 1,40,000 টকা দুলিয়া লাহুৱালত এখন গাড়ীৰ পৰা জব্দ 1,40,000 টকা খোৱাং চাৰিআলিতো আন এখন গাড়ীৰ পৰা জব্দ হৈছে 95,000 টকা এতিয়া নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে এতিয়া উজান উঠিছে ধনৰ এয়া কোলা ধন নে আন কিবা সেয়া অৱশ্যে তদন্তত স্পষ্ট হ'ব বিভিন্ন প্ৰান্তৰ পৰা ফ্লাইং স্কোৱাডে জব্দ কৰিছে নগদ ধন ফ্লাইং স্কোৱাডে জব্দ কৰিছে 1,40,000 টকা দুলিয়া লাহুৱালত এখন গাড়ীৰ পৰা জব্দ কৰা হয় 1,40,000 টকা ইপিনে খোৱাং চাৰিআলিতো আন এখন গাড়ী জব্দ হৈছে 95,000 টকা এই সময়ছোৱাত 50,000 টকাহে লগত লৈ যাব পাৰিব কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু বৃহৎ পৰিমাণৰ নগদ ধন কি উদ্দেশ্যেৰে কোনে কলৈ সৰবৰাহ কৰিছিল সকলোখিনি কথা বৰ্তমান তদন্তৰ আওতাত
আইজলত 16 কোটি 87 লাখ টকাৰ হেৰোইন জব্দ বুজন পৰিমাণৰ হেৰোইনৰ লগতে জব্দ হৈছে বিদেশী চিগাৰেট অবৈধভাৱে সৰবৰাহ কৰা খুৰাৰ লগতে জব্দ 12,37,000 টকাৰ অবৈধ বাৰ্মি সুপাৰী মিজোৰাম আৰক্ষী আসাম ৰাইফলছ আৰু সীমা শুল্ক বিভাগৰ যুটীয়া অভিযানত মিজোৰামৰ চম্পাই জিলাত জব্দ হ'ল অবৈধভাৱে সৰবৰাহ কৰা সামগ্ৰীখিনি 16 কোটি 87 লাখ টকাৰ হেৰোইন জব্দ কৰি যুটীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিলে দুই সৰবৰাহকাৰীক নেটৱৰ্ক 18ৰ ৰাইজিং ভাৰত সামিট 2024ত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰসংগ 2019 চনত প্ৰধানমন্ত্ৰীয়ে নেটৱৰ্ক 18ৰ ৰাইজিং ভাৰত সামিটত অংশ লৈ নমস্কাৰ দি ওলাই যোৱা দিনাই হৈছিল বালাকোটৰ এয়াৰ ষ্ট্ৰাইক ৰাইজিং ভাৰত মানে বিকাশ আৰু উন্নয়ন বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে लेकिन शायद पत्रकार मन ये भी सोच सकता था और शायद सोचा होगा लेकिन बोलते नहीं होंगे कि क्या कारण होगा कि एक इंसान अपने कमिटमेंट के कारण इस समिट में इतने ही शांत मन से आया था और उसी समय वो किसी प्रक्रिया को दौड़ा रहा था और जो दूसरे दिन सुबह दुनिया के लिए बहुत बड़ी खबर बन गई थी और मैं मानता हूं जरूर आप लोग इसका एनालिसिस करेंगे और शायद वो 28 फरवरी थी 2019 और माहौल तो ऐसा ही था और मैं भी बहुत शांति से आप सबसे नमस्ते नमस्ते करके निकला था और भारत ने बालाकोट में एयर स्ट्राइक की थी रात को और वो एक दिन था और एक दिन आज है और आपने देखा होगा कि आतंक के सरगना हो या विकास और शांति की चाहत रखने वाले देश हो सब ने राइजिंग भारत अनुभव किया है ये नया भारत आतंक के जख्म को नहीं सहता है बल्कि आतंक के जख्म देने वालों को पूरी ताकत से सबक भी सिखाता है जो हमें आतंकी हमलों के जख्म देते थे उनकी क्या हालत है ये देशवासी भी देख रहे हैं और दुनिया भी देख रही है एक सुरक्षित राष्ट्र ही एक विकसित राष्ट्र का आधार होता है और आज यही भारत की पहचान है और यही राइजिंग भारत है साथियों चुनाव का मौसम है चुनाव की सरगर्मी बिल्कुल सर पर है तारीखों का ऐलान भी हो चुका है आपकी समिट में भी कई लोगों ने अपने विचार रखे हैं डिबेट का माहौल बना हुआ है और मैं मानता हूं लोकतंत्र की यही खूबसूरती है নেটৱৰ্ক 18ৰ ৰাইজিং ভাৰত সামিট 2024ত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিলে মোদী চৰকাৰৰ গ্যাৰাণ্টিৰ কথা মোদী চৰকাৰে গ্যাৰাণ্টি লোৱাৰ বাবে বেংকলৈ যাব পাৰিছে নৱপ্ৰজন্ম পূৰ্বে বেংকত গ্যাৰাণ্টি দিব পৰা নাছিল নৱপ্ৰজন্মই জিএছটিৰ বাবে প্ৰতি বছৰে একোটা পৰিয়ালৰ 45,000 টকাকৈ ৰাহি হোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে साथियों आप में से बहुत लोगों को पता नहीं होगा कि एक बैंक खाता खोलने के लिए भी गरीब से गारंटी मांगी जाती थी लोन की बात तो छोड़ दीजिए देश के एक बड़ी आबादी
जो भूमिहीन थी उसे भी ऐसे ही छोड़ दिया गया था। 80% से अधिक किसान जिनके पास 2 एकड़ भी जमीन नहीं थी, उन्हें भी अपने नसीब पर छोड़ दिया गया था। करोड़ों नौजवानों के लिए बैंक के दरवाजे बंद थे, क्योंकि उनके पास भी गारंटी नहीं थी। जिनके पास किसी को देने के लिए कोई गारंटी नहीं, उनकी गारंटी मोदी ने ले ली। इसी भावना ने मुद्रा योजना को जन्म दिया। इसके तहत लगभग 30 लाख करोड़ रुपए, 30 लाख करोड़ रुपए हमने बिना गारंटी गरीब युवाओं को दिए हैं। इसी भावना ने सेल्फ हेल्प ग्रुप के अभियान को गति दी, जिससे आज 10 करोड़ बहनें जुड़ी हैं। इसी भावना ने रेहड़ी ठेले फुटपाथ पर काम करने वालों के लिए पीएम स्वनिधि योजना को जन्म लिया। इसी भावना ने हाथ के कौशल से आजीविका कमाने वालों के लिए पीएम विश्वकर्मा योजना को जन्म दिया। इसी भावना से छोटे किसानों के लिए पीएम किसान सम्मान निधि को जन्म दिया। इसके तहत उन्हें करीब 3 लाख करोड़ रुपए मिले हैं। कल्पना कीजिए, अगर नीयत न होती, मोदी की गारंटी न होती, तो क्या होता। आज जो ये मोदी की गारंटी का इतना सकारात्मक प्रभाव है, वो किसी विज्ञापन की मोहताज नहीं है। मोदी उस गरीब की गारंटी बना है जिनकी कोई गारंटी नहीं लेता था। इसलिए देश का हर गरीब आज मोदी की गारंटी पर विश्वास करता है। और मैं फिर कहूंगा, ये तो कुछ भी नहीं है, अभी तो और भी आगे जाना है। नेटवर्क 18 राइजिंग भारत समिट 2024 অংশলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্ত কৰিলে দেশক লৈ নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা। উদ্দেশ্য সলনি কৰাৰ বাবে কাম হোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। 10 বছৰত ভাৰতৰ ৰপ্তানি $7 বিলিয়ন পাৰ কৰা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দেশক আগত লৈ কৰা কাম বুলি উল্লেখ কৰে। আমাৰ দেশত কোনো সীমাবদ্ধতা নাই বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। सिर्फ 10 साल में भारत का 11वें नंबर से 5वें नंबर की इकोनॉमी बन जाना, क्या ऐसे ही हुआ होगा क्या? सिर्फ 10 साल में भारत का फॉरेक्स रिजर्व बढ़कर के $700 बिलियन के पार पहुंच जाना, ये क्या ऐसे ही हुआ होगा क्या? सिर्फ 10 साल में भारत का एक्सपोर्ट $700 बिलियन पार कर जाना, क्या ऐसे ही हुआ होगा? और ये तो अभी कुछ भी नहीं है, अभी तो और भी आगे जाना है। साथियों, यहां बड़े बड़े जर्नलिस्ट मौजूद हैं, इंडस्ट्री के लोग हैं, सिविल सोसाइटी के दिग्गज हैं, पॉलिटिकल फील्ड के लोग भी हैं, ब्यूरोक्रेसी वर्ल्ड के भी लोग हैं। आप जानते हैं कि हमारे यहां सरकारों में ब्यूरोक्रेसी में काम कैसे होता रहा है। फिर वो एक फैक्टर क्या था जिसकी वजह से ये बदलाव आया? वो एक फैक्टर है नियत। नियत सही तो काम सही। और नियत कौन सी? नेशन फर्स्ट की नियत। मेरे देश में कोई कमी नहीं है कि उसकी पहचान गरीब देश के रूप में हो। हम दुनिया के सबसे युवा देश हैं। एक समय में
हम ज्ञान में, विज्ञान में सबसे आगे रहे हैं। दुनिया की कोई वजह नहीं है कि भारत किसी भी देश से पीछे रहे। बस हमें नेशन फर्स्ट की नीयत के साथ आगे चलना है। ये देश जो हमें इतना कुछ देता है, हम उसमें सिर्फ रहते हैं या फिर देश के लिए कुछ अलग करते भी हैं, ये फर्क बहुत बारीक है। लेकिन बारीक सा फर्क ही देश को आगे ले जाता है। जिस दिन आप अपने काम को देश के साथ जोड़ लेंगे, आप जो कुछ भी हैं, आप डॉक्टर हैं, इंजीनियर हैं, स्टार्टअप शुरू कर रहे हैं, जिस दिन आप अपने काम को देश के लक्ष्यों के साथ जोड़ लेंगे, तो समझ लीजिएगा कि नेशन फर्स्ट का बीज आप में अंकुरित हो गया है। यही नेशन फर्स्ट का बीज आज सरकार में, सिस्टम में, हर व्यवस्था में, हर व्यक्ति में, देश के कोने कोने में राइजिंग भारत का आधार बन रहा है। सिर्फ अपने लिए ही जिए, सिर्फ अपने लिए जिए तो क्या जिए? जीना है तो देश के लिए, और मरना भी है तो देश के लिए। साथियों, 2014 से पहले और आज की स्थिति में एक और ऐसा अंतर आया है जिसकी उतनी चर्चा नहीं होती। ये चर्चा देश की साख से जुड़ी है। जिस देश की साख गिर रही हो, उस देश के लोगों का स्वाभिमान भी ऊंचा नहीं रह सकता। 2014 के पहले भारत के साथ क्या स्थिति थी? आप याद कीजिए, 2014 से पहले घर घर में भ्रष्टाचार बड़ा मुद्दा था। देश की साख गिर रही थी, लेकिन तब की सरकार झूठे तर्कों के आधार पर अपने घोटालों को डिफेंड करने में जुटी रहती थी। आज स्थिति एकदम अलग है। आज सरकार भ्रष्टाचार पर कड़े एक्शन ले रही है। जो एक्शन लिया उसका हिसाब दे रही है, और भ्रष्टाचारी झूठ बोल बोलकर खुद बचाव की मुद्रा में है। तब देश पूछता था कि पावरफुल लोगों पर ईडी, सीबीआई जैसी एजेंसियां एक्शन क्यों नहीं लेती, ये सवाल पूछा जाता था। आज पावरफुल और भ्रष्ट लोग पूछ रहे हैं कि एजेंसियां उन पर एक्शन क्यों ले रही है। ये अंतर 10 सालों में आया है। बात वही है, नीयत सही तो काम सही। বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে বিশ্বৰ দ্বিতীয় স্থানত গুৱাহাটীৰ নাম অহাৰ পিছতে শংকিত হৈছে এতিয়া মহানগৰবাসী। বিশ্বৰ এয়াৰ কোৱালিটি ৰিপৰ্টত এই তথ্য প্ৰকাশ পাইছে। গুৱাহাটীৰ নাম দ্বিতীয় স্থানত থকাৰ বিপৰীতে শীৰ্ষ স্থানত আছে বিহাৰৰ বেগুচৰাই চহৰ আৰু তৃতীয় স্থানত আছে দেশৰ ৰাজধানী দিল্লী। ইয়াৰ মাজতে বুধবাৰে দিনটো মজলীয়া বৰষুণে কিছু সকাহ দিয়ে মহানগৰবাসীক, আৰু আজিও পুৱাৰে পৰা গুৱাহাটীত আহিছে মজলীয়া বৰষুণ। অতীত সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো। বলেন, স্বাভাৱিকতে এক উদ্বেগজনক খবৰ যে উত্তৰ পূৰ্বাঞ্চলেই নহয়, দেশেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতে দ্বিতীয় প্ৰদূষিত চহৰ হৈছে গুৱাহাটী। জনস্বাস্থ্যৰ প্ৰতি নিশ্চিতভাৱে ভাবুকিৰ সৃষ্টি কৰিব এনেকুৱা দূষিত পৰিৱেশে। বায়ু বতাহ সকলো দূষিত হৈছে, আৰু তাৰ মাজত বুধবাৰৰ পৰা বৰষুণে সকাহ দিছে মহানগৰবাসীক।
নিশ্চয়কৈ জয়ন্ত আগন্তুক 3 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই অৱগত কৰোৱা অনুসৰি যে গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু অসম বিশেষভাৱে বতৰ ডাৱৰীয়া হৈ থাকিব, স্থানে স্থানে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে আৰু দেখিব পোৱা গৈছে সেই ধৰণে বুধবাৰৰ পুৱতি নিশাৰে পৰা এই মুহূৰ্তলৈকে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দেখিব পোৱা গৈছে ধাৰাসাৰ বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। আজি পুৱাৰে ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত একেই পৰিৱেশ আৰু সেই পৰিৱেশে বিশেষভাৱে গুৱাহাটী মহানগৰীৰ জনতাৰ মুখলৈ হাঁহি বিৰিঙাইছে, কিয়নো গুৱাহাটী মহানগৰীৰ যি ধূলিময় পৰিৱেশ সেই পৰিৱেশে শেহতীয়া কিছুদিন ধৰি যথেষ্টখিনি অসন্তুষ্টিত পেলাইছিলে আৰু দেখিব পোৱা গৈছে বাহিৰলৈ যেতিয়াই ঘৰৰ পৰা ওলাই আহিছিলে তেতিয়াই আচলতে 10 বাৰ ভাবিব লগা পৰিৱেশ হৈছিলে। মাস্ক মাৰিও আচলতে সেই ধূলিময় পৰিৱেশৰ পৰা গুৱাহাটী মহানগৰবাসীয়ে তেখেতসকলে সমস্যাৰ সমাধান পোৱা নাছিলে আৰু যাৰ ফলস্বৰূপে শেহতীয়া যোৱাকালিৰে পুৱাতি নিশাৰে পৰা অহা যি বৰষুণ গুৱাহাটী মহানগৰী সেই বৰষুণে বিশেষভাৱে গুৱাহাটী মহানগৰীৰ স্বস্তিৰ নিশ্বাস পেলাইছে। গুৱাহাটী মহানগৰীৰ কিছু পৰিমাণে হ'লেও সেই ধূলি ইতিমধ্যে ধূলি কিছু হ্ৰাস পাইছে আৰু যাৰ কাৰণে গুৱাহাটী মহানগৰীৰ এটা পৰিৱেশ এই মুহূৰ্তত দেখিব পোৱা গৈছে, যিটো পৰিৱেশক লৈ গুৱাহাটী মহানগৰী আচলতে উদ্বিগ্ন হৈ পৰিছিলে আৰু তাৰ সমান্তৰালভাৱে আটাইতকৈ ডাঙৰ কথা আছিল কৃত্ৰিম গুৱাহাটী মহানগৰীত খোৱাপানীৰ যিটো সমস্যা সেই সমস্যাই বিশেষভাৱে জ্বলা কলা খুৱাইছিলে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত, কাৰণ বৰষুণ নাই আৰু বৰষুণৰ অভাৱৰ বাবে দেখিবলৈ পোৱা গৈছিল যে মহানগৰীত নাদসমূহ শুকাই গৈছিলে, ডিপ বৰিংসমূহৰ পৰাও পানী নোপোৱা হৈছিলে। কিন্তু তাৰপিছত এই বুধবাৰৰ পৰা ৰাতিপুৱাৰ ভাগৰ পৰা অহা যিখিনি বৰষুণ সেই বৰষুণৰ পিছতে দেখিবলৈ পোৱা গৈছে সেই স্থানসমূহত পানী লাভ কৰিলেও গুৱাহাটী মহানগৰবাসীয়ে কিছু পৰিমাণে সকাহ লাভ কৰিছে। স্বাভাৱিকতে বলেন, কিন্তু কথা হ'ল এতিয়া বৰষুণ আহিছে, সকাহ লাভ কৰিছে ঠিকেই, বৰষুণ যোৱাৰ পিছত আকৌ সেই ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব, কাৰণ সম্পূৰ্ণৰূপে প্ৰদূষিত এতিয়া গুৱাহাটী মহানগৰ। এয়া আমি কোৱা কথা নহয়, এয়া সমীক্ষাত প্ৰকাশ পোৱা কথা। এতিয়া মহানগৰবাসীৰ মাজত স্বাভাৱিকতে আতংক বৃদ্ধি পাইছে, নিজৰ স্বাস্থ্যক লৈ শংকিত হৈ পৰিছে মহানগৰবাসী, কাৰণ আন্তঃগাঁথনি ব্যাপক হাৰত আন্তঃগাঁথনিৰ কাম চলি আছে, অট্টালিকা নিৰ্মাণৰ কাম চলি আছে, অবাধ হাৰত যান বাহনৰ চলাচল অব্যাহত আছে। গতিকে এই দিশসমূহে এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে এতিয়া গুৰুত্ব সহকাৰে নল'লে কিন্তু পৰিস্থিতি আৰু অধিক ভয়ানক হৈ উঠিব। নিশ্চয়কৈ সেই কথাখিনি পূৰ্বতে আচলতে কোৱা হৈছিলে আৰু সেই ধৰণে গুৱাহাটীৰ পৌৰ নিগমে কেইবাখনো আচলতে বাহন ক্ৰয়ৰ লক্ষ্য লৈছিলে, যিসমূহ বাহনৰ পৰা গুৱাহাটী মহানগৰীৰ পথসমূহত বিশেষভাৱে পানী ছটিয়াব পাৰে সেই বাহন ক্ৰয় কোৱা হৈছিলে। কিন্তু পৰৱৰ্তী সময়ছোৱাত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গ'ল মাথোন 2খন বাহনহে এই মুহূৰ্তলৈকে পানী ছটিয়া কামত দেখিবলৈ পোৱা যায়, যিকেইখনো আচলতে সক্ৰিয় অৱস্থাত তেনেই আচলতে কম। কিন্তু এইখিনি সময়ত বিশেষভাৱে গুৱাহাটী মহানগৰীৰ যিসমূহ নিৰ্মাণ কাৰ্যৰ কাম থাকে সেইসমূহ কামত কিছু পৰিমাণে আচলতে প্ৰশাসনে পূৰ্বে উল্লেখ কৰিছিল যে তেখেতসকলে বাধা প্ৰদান কৰিব বা কিছু এই সময়খিনিত ফাগুন চত এই মাহৰ এই সময়খিনিত বিশেষভাৱে কাম বন্ধ ৰখা বা কামসমূহ সীমাবদ্ধ কৰা বা যদি কাম নিৰ্মীয়মান কামসমূহ কৰা হয় তেতিয়াহ'লে তাত বাহিৰত প্লাষ্টিক বেৰ ৰখা এই ধৰণৰ কিছু সাৱধানতাৰ কথা কোৱা হয়। কিন্তু তাৰ পিছতে দেখিবলৈ পোৱা হয় কিন্তু যি ধৰণৰ নীতি নিৰ্দেশ জাৰি কৰা হয় সেইসমূহ আচলতে কাৰ্যক্ষম নহয় আৰু যাৰ কাৰণে এই ধূলিময় এই পৰিৱেশ আৰু যাৰ কাৰণে অস্বস্তিত পৰিছে পৰিৱেশত বৰষুণে সামান্য সকাহ দিছে মহানগৰবাসীক, কিন্তু সবাতোকৈ ডাঙৰ বিষয় হ'ল যে প্ৰদূষিত চহৰ বিশ্বৰ ভিতৰতে গুৱাহাটী দ্বিতীয় স্থানত আছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে আগন্তুক সময়ছোৱাত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু অবাধ হাৰত আন্তঃগাঁথনিৰ নিৰ্মাণ কাৰ্য চলি আছে, অট্টালিকা নিৰ্মাণ কাৰ্য চলি আছে, যান বাহনৰ অবাধ প্ৰচলন অব্যাহত আছে, পাহাৰ খনন, সেউজীয়া গছ বননি ধ্বংসযোগ্য ইত্যাদি বিভিন্ন কাৰকৰ এয়া ভয়ানক পৰিণাম গুৱাহাটী মহানগৰীত। অৱশেষত পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলে কংগ্ৰেছী সাংসদ আব্দুল খালেকে। বুধবাৰে সোনিয়া গান্ধীক সাক্ষাতৰ পাছতে পদত্যাগ উঠাই ল'লে আব্দুল খালেকে। সোনিয়া গান্ধীৰ পাছত AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকো সাক্ষাৎ কৰে খালেকে। টিকট বঞ্চিত বৰপেটাৰ সাংসদ খালেকে পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা। পদত্যাগৰ পাছত বুধবাৰে সোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ কাষ চাপে খালেক। দল ত্যাগ কৰি খালেকে কংগ্ৰেছৰ বিৰুদ্ধে তুলিছিল কেইবাটাও বিস্ফোৰক অভিযোগ। AICCৰ নেতৃত্বৰ বুজনিত কংগ্ৰেছতে থকাৰ পণ ল'লে আব্দুল খালেকে। আব্দুল খালেকেও বিস্ফোৰণ ঘটাইছিল শেহতীয়াকৈ। এক প্ৰকাৰ খহনীয়াত বিপৰ্যস্ত কংগ্ৰেছত যেন এটম বম পেলাইছিল আব্দুল খালেকে।
বৰপেটাৰ পৰা ধুবুৰীৰ পৰা টিকট বঞ্চিত হৈ দল ত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰি বহু অভিযোগ আনি দল ত্যাগৰ কথা ঘোষণা কৰিছিল কিন্তু দিল্লীত গৈ সোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ বুজনিত অৱশেষত পদত্যাগ পত্ৰ উঠাই ল'লে আৰু কংগ্ৰেছতে থকাৰ বন ল'লে আব্দুল খালেকে মই এতিয়া সাংসদ হৈ আছোঁ আৰু মেডাম সোনিয়া গান্ধী কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ তেখেতে মাতিছিলে পাৰ্টিৰ বৰ্তমানৰ পৰিস্থিতিত বিজেপি বিৰোধী অভিযানক শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগে সেই কথাত ময়ো সহমত আৰু মই পূৰ্বৰে পৰা কৈ আহিছোঁ যে শ্ৰীমতী সোনিয়া গান্ধীৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে বিশ্বাস আছে আমাৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া তেখেতসকলেও দেশৰ পৰা স্বেচ্ছাচাৰী শক্তিক উৎখাত কৰাৰ কাৰণে যথেষ্ট কাম কৰি আছে হয় কিছুমান প্ৰশ্নত মোৰ কিছু আপত্তি আছিলে সেইবোৰ মই উত্থাপন কৰিছিলোঁ কিন্তু সেই গোটেই বিষয়বিলাক শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়াৰ লগত আলোচনা হৈছে আৰু এক অৰ্থপূৰ্ণ আলোচনা হৈছে বুলি মই ক'ব পাৰোঁ মই প্ৰথমৰে পৰা কৈ আহিছোঁ যে শ্ৰীমতী সোনিয়া গান্ধীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছে বিশ্বাস আছে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া তেখেতসকলেও দেশত চৰকাৰ পৰিৱৰ্তনৰ কাৰণে অহপুৰুষাৰ্থ কৰি আছে যোৱাকালি বেণুগোপাল ডাঙৰীয়াৰ সৈতেও মোৰ কথা হৈছে আৰু মেডাম আৰু বেণুগোপাল ডাঙৰীয়াৰ লগত বেছ অৰ্থপূৰ্ণ আলোচনা হৈছে এতিয়াই মই বেছি কথা ক'ব খোজা নাই কিন্তু মই এইটোৱে কৈছোঁ যে শ্ৰীমতী গান্ধী ডাঙৰীয়াৰীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু অৰ্থপূৰ্ণ আলোচনা হৈছে আৰু মই যিবোৰ বিষয় উত্থাপন কৰিছিলোঁ সেই বিষয়বোৰ গুৰুত্ব সহকাৰে বিবেচনাৰ আশ্বাস মই পদত্যাগ পত্ৰত যিখিনি কথা উল্লেখ কৰিছোঁ সেইখিনিয়ে মোৰ কনচাৰ্ট আৰু পৰৱৰ্তী সময়ত সংবাদমেলত যিটো কথা কৈছোঁ এতিয়া মই নতুনকৈ একো নকওঁ শোণিতপুৰ সমষ্টিত তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ গহপুৰৰ দক্ষিণাঞ্চলৰ মিচিং ৰাইজৰ মাজত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কেনেদৰে প্ৰচাৰ চলাইছে সেয়া আমি আপোনালোকক জনাম খন্তেক সময়ৰ পিছতে কিন্তু এইখিনি মুহূৰ্তত দিব বিচাৰিছোঁ এটা বিশেষ খবৰ দিল্লীৰ কবিৰ নগৰত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুৱতি নিশা খহি পৰিল দুমহলীয়া এটা অট্টালিকা উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় পুৱতি নিশা প্ৰায় 2:30 বজাত এই দুৰ্ঘটনা সংঘটিত হয় উল্লেখযোগ্য যে অট্টালিকাটোৰ প্ৰথম মহলা খালী হৈ আছিল তলৰ মহলাত চলি আছিল মেৰামতিৰ কাম ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা তিনিওজনে আছিল শ্ৰমিক ঘটনাত নিহত 2 শ্ৰমিক আৰছাদ আৰু তৌহিদ বুলি জানিব পৰা হৈছে बिल्डिंग गिरने की कॉल मिली हाउस कोलैप्स की कॉल मिली इसके अंदर हाउस कोलैप्स है और हम यहाँ मौके पे पहुंचा देखा तो बिल्डिंग में आदमी दबे बताए पब्लिक ने हमने सर्च करा और उसमें 3 आदमी निकाले 4 गाड़ी फायर ब्रिगेड की अब ये तो देखिए कंस्ट्रक्शन की नहीं तो इसको तोड़ रहे थे बिल्डिंग को तोड़ने का काम दिख रहा है बाहर से उसमें काम नीचे फैक्ट्री थी उसमें काम भी चल रहा था